বহাগ আৰু এই বহাগেই আমাৰ বাবে আনে সম্ভাৱনা আৰু এই সেউজীয়াৰ সময় আমি বহাগৰ গীতৰ বহাগৰ শিল্পীৰ খবৰ বহু খবৰ আমি দিয়াৰ প্ৰয়াস কৰিছোঁ আমাৰ লগত আজি এই মুহূৰ্তত দীপ্তি বৰুৱা বাইদেউ আছে তেওঁ একেদৰে কবি গীতিকাৰ নাট্যকাৰ পৰিচালক আৰু লগতে কণ্ঠশিল্পী অভিনেত্ৰী কিন্তু আজি কণ্ঠশিল্পী হিচাপে মূলত আমি অকণমান বিচাৰিছোঁ তেখেতক প্ৰথমতে বিহুৰ ওলগ জনাইছোঁ ৰঙালীৰ ওলগ জনাইছোঁ তো বিহুৰ বতৰত কোনখিনি কথা মনলৈ আহে বিহুৰ বুলি ক'লে সঁচাকৈ আমাৰ ল'ৰালি কালটো কিন্তু বহুত মনত পৰে অতি আনন্দৰ অতি ভাল লগা সেইখিনি সময় আছিলে আমি বহাগৰ বিহু আহিলে আমি হাতত জেতুকা লোৱাৰ পৰা আমি বিহু নচাৰ পৰা বিহু গোৱাৰ পৰা আমি কি যে নকৰোঁ ইমান আমাৰ উল্লাহ ইমান উৎসাহ তাৰমানে সেই বস্তুখিনি আমাৰ ক্ৰমান্বয়ে এতিয়াৰ সমাজত যেন একেবাৰে বহুত কমি আহিছে ম্লান পৰি আহিছে কিন্তু আমি এতিয়া 60ৰ ঊৰ্ধৰ আমি হয় এতিয়াও কিন্তু সেই উৎসাহ আমি ধৰি ৰাখিছোঁ আৰু এতিয়াও আমাৰ ভাল লাগে সেই ল'ৰালিলৈ মনত কৰিয়েই হ'লেও আমি এতিয়াও বিহু গাওঁ বিহু নাচোঁ আমি বিহু পাতোঁ আমি অন্যান্য কামতো আমি সদায় আগবাঢ়ি আছোঁ কৰি আছোঁ কথা দুই এটা সুধিম বিহুক লৈ কিন্তু আপুনি যিহেতু মূলত কণ্ঠশিল্পী বা বিহুৰ যোজনা বা বিহুগীত কিবা এফাক ঠিক আছে দেহিও বিহু অসমীয়াৰ বিহু খিলঞ্জীয়াৰ ঐ আমাৰ বিহু ভাংটাও নাই ঐ এনুৱা বিহুটি এৰিব লাগিলে ঐ লোকে আহি ল'বহি ঠাই হাই হাই এদিনীয়া ককাই ভাই সদায় তোমাক নুখুৱাই সদায় তোমাক নুখুৱাই আচানুকাৰ মুখলৈ চাই হাই হাই আয়েনো তুলিলে অতি যতনেৰে অতি যতনেৰে লোকক পুলি কচু লোকৰ পুলি কচু খাই হাই হাই বোপাইনো বিলনীয়া বিলাবই খুজিছে লোকৰ নুকতা তামোল লোকৰ নুকতা তামোল খাই ঐ বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আছ লৰৈ ধন এনুৱা বিহুটি এৰিব লাগিলে ঐ ভাঙিব অসমীয়াৰ মন এই বিহুগীত প্ৰথম কেতিয়া গোৱা মনত পৰে আপোনাৰ বিহুগীত মই সৰুৰ পৰাই গাইছোঁ সৰুৰ পৰা আমাৰ ঘৰতো দেউতাই বহুত ভাল বিহুগীত গাইছিলে আৰু যদিও আমি আমাৰ ঘৰবিলাকত এইটো বহুত নিষিদ্ধ আছিলে কিন্তু তেখেতৰ পৰাই চাগে মোৰ আহিছে সেইটো লাগে আৰু আমাৰ ঘৰৰ সন্মুখত এখন কৈৱৰ্ত গাঁও আছিলে গতিকে সেই কৈৱৰ্ত গাঁৱৰ মানুহখিনি আমাৰ ঘৰত যেনেকৈ হুঁচৰি গাবলৈ আহে বিহু মাৰিবলৈ আহে তেতিয়াৰ পৰা আমি সৰুৰ পৰা দেখিছোঁ শিকিছোঁ গতিকে সেইদৰে মানে মনত সেই বস্তুটো সোমাই থাকিলে আৰু তেতিয়াৰ পৰাই আমি ঘৰে ঘৰে গৈ আমি হুঁচৰি মাৰোঁ মাহঁতৰ মেখেলা চাদৰ পিন্ধি লৈ তেনেকৈ বিহু কৰি আহিছিলোঁ হুঁচৰি বিহু আহিলে আচলতে বিহুৰ যিখিনি মাহ বহাগ বা আমাৰ এপ্ৰিল যিখিনি এই মাহত মানে আন মাহতকৈ এই মাহৰ সময়খিনিত মনটো অলপ পৃথক যেন লাগে একেবাৰে সঁচাকৈ পৃথক যেন লাগে তাৰমানে যেতিয়া সেউজীয়া পাতবিলাক ওলাই কুঁহি পাতে যেন আমাক সঁচাকৈ মাতে সেই অনুভৱটো হয় যেনে কুলিয়ে মাতে হয়নে কুলিয়ে ইমান সুন্দৰ কুলিৰ মিঠা মাতত সঁচাকৈ কিবা এটা পুলকিত হওঁ আৰু ইমান নেচাৰেল মিউজিক একজেক্টলি যেতিয়া বাজি থাকে গাত মানে কিবা এটা শিহৰণ জাগে মোৰ এতিয়াও জাগে মই এওঁক কওঁ ইমান কিবা এটা ভাল লাগে জানা কিবা এটা শিহৰণ জাগে ইমান সৰুলে মনত পৰি যায় সেই দিনবিলাক যেন আকৌ ঘূৰি আহক
আকৌ যেন কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি তেনেকৈ কৰিব নোৱাৰিলোঁ সেইটোৱে আমাৰ দুৰ্ভাগ্য আৰু খুব বেয়া লাগে মই আজি আমাৰ হেৰিয়াত কৈছোঁ আমি মানে একেলগে যেতিয়া বিহুৰ আমি পতাকাটো উত্তোলন হৈছে আমি একেলগে চাহ জলপান যেতিয়া খাইছোঁ পতাকা উত্তোলনৰ স্থলীত মানে মই কৈছোঁ আমাক যাতে আৰু বহুত দিন জীয়াই ৰাখক যাতে আমি বিহু সদায় জীয়াই ৰাখিব পাৰোঁ যিহেতু নতুন প্ৰজন্মক আমি যেনেদৰে আনিব লাগে তেনেদৰে পাৰা নাই গতিকে আমি যাতে বিহু আমাৰ জাতিৰ কাৰণে আমি যাতে ভালকৈ থাকিব পাৰোঁ বাকী কিবা দেহি ঐ গছে বনে সলালে ঐ পাত ৰমকে জমকে বিহুতি আহিছে ঐ বিহু বিহু লাগিছে গাত সুধিব খুজিছোঁ ঐ সোণতৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে দিব অন্তৰত ঠাই সুধিব খুজিছোঁ ঐ সোণতৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে দিব অন্তৰত ঠাই ঐ কোনে দিব অন্তৰত ঠাই মনৰে দাপোনতো ঐ সোণতৰালি দেখো তোমাৰ প্ৰতিচ্ছবি দেখো তোমাৰ প্ৰতিচ্ছবি কিয় তোমাৰ সঁহাৰি নাই ঐ জান কিয় তোমাৰ সঁহাৰি নাই ঐ পিৰিতি 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 মিঠা চুৰা দৈ পিৰিতি 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 মিঠা বুটি নৈ পিৰিতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব উৰে জীৱন থাকিব বৈ মঞ্চ পৰিৱেশনৰ অভিজ্ঞতাও নিশ্চয় আপোনাৰ হৈছে হয় হয় মঞ্চটো কৰিছোঁ আমি বিহুৰ অনুষ্ঠান কৰিছোঁ বিহুগীত গাওঁ আধুনিকো দুই এটা গাওঁ আৰু আপুনি গীত গোৱাৰ কথাটোৱে নহয় এই যে মঞ্চখনত গ'ল যে এই মঞ্চখনৰ সন্মুখত হাজাৰ বিজাৰ মানুহ ৰৈ থাকে মঞ্চখনৰ পৰা গান ভাহি আহিব গান শুনিম মানে এই যে একতাৰ পৰিৱেশত বহাগেতো কৈছে আমাক যে আমাৰ বহাগেই আমাক এটা এক কৰে গতিকে সেইটো এটা সঁচাকৈ আচলতে আমাৰ জাতিটোৰ অন্যতম এটা সঁচাকৈ আমি এইটো এটা আমাৰ সম্প্ৰীতি গঢ়ি দিয়ে আমাৰ যেতিয়া বিহু আমি অনুষ্ঠান যেতিয়া পাতোঁ হয়নে নহয় ইমানবিলাক মানুহ যেতিয়া লগ লাগি একেলগে বহে আৰু যেতিয়া আমি মঞ্চত উঠি পেলাই কিবা এটা গীত পৰিৱেশন কৰোঁ তেতিয়া সঁচাকৈ ইমান এটা ভাল লাগে আমি যেন গোটেইবিলাক এক হৈ আছোঁ তাতেই ফূৰ্তি কৰিও আমি কেতিয়াবা গাওঁ সেই ইমান ধুনীয়াকৈ কোনে ৰজিলে সন্মুখত যদি কোনোবা বহি আছে তেতিয়া তেওঁকে জোকাই পেলাই গাবলৈ ভাল লাগে তাৰমানে সেই ইমান ধুনীয়াকৈ কোনে ৰজিলে সেই তোমাৰ কথা কৈছোঁ দেই কোনে ৰজিলে সোণ ৰূপৰ বৰণে কৰি বোলো হয়নে হয় 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 সোণ ৰূপৰ বৰণে কৰি কোনজন বিধতাই আমাৰ মৰম কুমাৰক সৰজিলে গোবৰ মাটি মিহলি কৰিহে দিনাও পুৰুলি কোবা মথুৰা হাতলৈ যাওঁৱে ৰৈয়া পাতি দৈয়া চিৰিঙৰ বেহেলা বাওঁ সেই তুমি যে ভাবিছা তুমি বৰ ধুনীয়া তোমাতকৈ ধুনীয়া নাই এই আমাৰ মানুহজনৰ কথা কৈছোঁ তেওঁতকৈ ধুনীয়া নাই তেওঁতকৈ ধুনীয়া আমাৰ বেলতলাৰ ডেকা ল'ৰা বেলতলা বজাৰত পায় হেৰালি টিকাই নে হাঁহিবা মিচিকাই যৌৱন গ'লে পাবলৈ নাই যৌৱন গ'লে পাবলৈ নাই ভাল এটা পৰিৱেশন হৈছে আপোনাৰ যিহেতু আমি এতিয়া সামৰিম আচলতে আৰু আমি অসম ৰঙালী উৎসৱ যোৱা বছৰ আয়োজন কৰিছিলোঁ তাত আপুনি আমাৰ মুখ্য কণ্ঠশিল্পী হিচাপে আছিলে 2-3টা গীত পৰিৱেশন কৰিছে আৰু আমাৰ বিভিন্ন অনুষ্ঠানতো আছে এইবাৰ আমি আকৌ আগবাঢ়িছোঁ এইবাৰ অৱশ্যে যোৱা বছৰৰ সময়ত নোৱাৰিলোঁ কিবা আমাৰ লোকেশ্যনৰ প্ৰব্লেমৰ কাৰণে
আমি এবাৰ 11 মেলৈকে অলপ স্থানান্তৰিত কৰিছোঁ আমাৰ গুৱাহাটীৰ লালমাটি যি দুৰ্গা মন্দিৰ দক্ষিণ বৰজাই দুৰ্গা মন্দিৰ তেওঁলোকেও আমাৰ লগত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আচলতে লালমাটি দুৰ্গা মন্দিৰৰ যিটো পৰিয়ালো আমাৰ লগত থাকিব এইবাৰৰ আয়োজনত তো 11 মেত হ'ব 27 বহাগ হ'ব তো তাৰ বাবে আমি এটা বাৰ্তা এটা বিচাৰিছোঁ যে যোৱা বছৰৰ অভিজ্ঞতাখিনি কওক যোৱা বছৰ আহি কেনেকুৱা লাগিল আমাৰ লগত আৰু এইবাৰো আমি আমাক আনুষ্ঠানিক নিমন্ত্ৰণটো দিম যে এইবাৰ আমাৰ বিহুটো যদি ভাল হয় এটা প্ৰথমতে মই ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ সমূহ অসমবাসীলৈ আমি সঁচাকৈ ডেমক্ৰেচি লাইভে যিটো বহাগী উৎসৱ যোৱাবাৰ আয়োজন কৰিছিলে আমি অতি আপ্লুত সঁচাকৈ খুব ভাল লাগিছিলে তাত আমি গীত পৰিৱেশন কৰিছিলোঁ মোৰ লগতো বহুকেইজনী আমি একেলগে গৈছিলোঁ আমি এটা সমবেত সংগীতো পৰিৱেশন কৰিছিলোঁ সঁচাকৈ সেইটো এটা বৰ সুন্দৰ অনুভৱ আৰু তোমালোকে যি উদ্যোগ হাতত লৈ এই কামখিনি কৰি গৈছা বিভিন্নজনক এনেকৈ আগবঢ়াই আনিছা সেয়া সঁচাকৈ আমি শলাগ ল'বই লাগিব এই ডেমক্ৰেচি লাইভৰ জয় হওক তেওঁলোকে সদায় আগবাঢ়ি যাওক বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ কাম কৰি যাওক এয়াই আমাৰ কামনা আপোনালোক সুস্বাস্থ্য কামনা কৰিলোঁ আপোনাৰ পৰিয়ালৰ সকলোৰে মংগল কামনা কৰিলোঁ এই বিহুৰ বতৰত আজি গৰুৰ বিহুৰ দিনা তেওঁৰ ঘৰত আহিব পাইছোঁ আমাৰ বৰ সৌভাগ্য আচলতে আৰু সকলো ব্যস্ত কিন্তু ব্যস্ততাৰ মাজত কেতিয়াবা সংযোগৰ যদি এটা ইতিবাচক ফলাফল হয় তেনেকৈ আমি সংযোগ সম্ভৱ হয় গতিকে আহিলোঁ বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি বাইদেউৰ জৰিয়তে আমিও ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা অসমবাসীলৈ এই আমাৰ ৰঙালী বিহুৰ আমাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ